কংগ্ৰেছে জিকিব এনেকৈ বুলি কথা কোৱাটো মই গম পোৱা নাই এতিয়ালৈকে আপোনালোকে যদি গম পাইছে যদি সঁচাকৈ ৰাহুল গান্ধীয়ে কৈছে তেতিয়াহ'লে মই নাজানো যদি সঁচাকৈ অকলে কংগ্ৰেছে জিকিব পাৰেতো জিকিলে হ'ল আৰু সেইটোতো তেতিয়া আমাৰ ক'বলগীয়া নাই তেতিয়া আমি আমাৰ নিজা ধৰণে আমাৰ প্ৰস্তুতিবিলাক চলাম কিন্তু অসমৰ ৰাইজে জানে বা অসমবাসী ৰাইজে অনুভৱ কৰে যে অসমত যদি 2026ত আমি সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰিব লাগে আমাৰ ৰাজ্যখন একেবাৰে সম্পূৰ্ণৰূপে থানবান কৰি পেলোৱা বিজেপিক যদি সঁচাকৈ পৰাভূত কৰিব লাগে আৰু মূল্যবৃদ্ধিয়ে হাহাকাৰ কৰি দিয়া মানুহক কোনো ব্যৱসায় বাণিজ্য নাইকিয়া কৰি দিয়া গোটেইখনত এটা ষ্টেগনেণ্ট পৰিৱেশ সৃষ্টি কৰা বিজেপিক যদি বিজেপি সঁচাকৈ ব্যৱসায় বাণিজ্য এতিয়া মন্দাৱস্থাত পৰিণত হৈছে বিজেপিক যদি সঁচাকৈ পৰাভূত কৰি দিব লাগে তেতিয়াহ'লে আমি যিটো বুজি পাই আছোঁ ৰাইজৰ দলে বা অসমবাসী ৰাইজৰো যিটো মনৰ ভাষা বুজি আছোঁ সেই অনুসৰি আমি ঐক্যবদ্ধ হ'ব লাগে বুলি জানো কিন্তু আপোনালোকৰ মুখতে শুনিলোঁ যে কালি ৰাহুল গান্ধীয়ে একতাৰ কথাটো নৎসাত কৰিছে আৰু অকলে আপোনালোকে কোৱা মতে দেই মই নাজানো সেইটো কথা অকলে কংগ্ৰেছে নিৰ্বাচন খেলিম বুলি কোৱা বুলি আপোনালোকে মোক কৈছে যদি সঁচাকৈ কংগ্ৰেছে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰিছে যদি সঁচাকৈ ৰাহুল গান্ধীয়ে অকলে নিৰ্বাচন খেলিম বুলি কৈছে মই ৰাহুল গান্ধীৰ ভাষণটো শুনা নাই এতিয়া আপোনালোকক ৰাতিপুৱাই পালোঁ মই পেপাৰখিনিও পঢ়া নাই পেপাৰখিনি আনিছেহে মাত্ৰ তো যদি সঁচাকৈ এই কথাটো কৈছে মই ভাবোঁ যে তেতিয়াহ'লে এইটো বিজেপি আকৌ অহাৰ পথটোকে আকৌ উন্মুক্ত হ'ব এইটো বেয়া কথা হ'ব সেইকাৰণে মই ৰাহুল গান্ধী ডাঙৰীয়া আৰু প্ৰদেশ কংগ্ৰেছ সকলোকে এটাই কথা ক'ব খোজোঁ যে মিত্ৰতাৰ দুৱাৰ আমি আমাৰ নিজৰ স্বাৰ্থত ৰাইজৰ দলৰ স্বাৰ্থত এইটো কৰিব খোজা নাই অখিল গগৈ MLA হ'বৰ কাৰণে বা ৰাইজৰ দলৰ দুজনমান বেছিকৈ MLA জিকাবৰ কাৰণে আমি মিত্ৰতা কৰিব খোজা নাই আমি মিত্ৰতা কৰিব খুজিছোঁ অসমৰ ৰাইজৰ সামগ্ৰিক স্বাৰ্থৰ কাৰণে আমি মিত্ৰতা কৰিব খুজিছোঁ অসমৰ ৰাইজক বিজেপিৰ অপশাসনৰ পৰা বচাবৰ কাৰণে গতিকে এইটো এটা জাতীয় বিষয় জাতীয় স্বাৰ্থতহে আমি কংগ্ৰেছৰ লগত মিত্ৰতাৰ কথা কৈছোঁ যদি কংগ্ৰেছে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰিছে আপোনালোকৰ মতে যদি সঁচাকৈ ৰাহুল গান্ধীয়ে কালি কৈছে তেনেকৈ তেতিয়াহ'লে মই ভাবোঁ যে সেইটো প্ৰেক্টিকেল কথা নহ'ব মই অৱশ্যে শুনা নাই ৰাহুল গান্ধীৰ বক্তৃতাটো শুনিবলৈ পোৱা নাই গোটেই দিনটো কালি ব্যস্ত হৈ আছোঁ মানুহৰ লগত আৰু এতিয়ালৈকে পেপাৰো পঢ়া নাই গতিকে মই খবৰটো ল'ম আৰু যদি সঁচাকৈ ৰাহুল গান্ধীয়ে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰিছে তেতিয়াহ'লে এইটো মই ভাবোঁ যে সেইটো ভয়ংকৰ কথা এটাই হ'বগৈ আকৌ 26ত বিজেপিক জিকোৱাৰ কথা এটাহে হ'বগৈ তেতিয়া মই আজি খা খবৰ লৈ আপোনালোকক পৰৱৰ্তী সময়ত জনাব পাৰিম ৰাহুল গান্ধীয়ে আৰু এটা কথা কৈছে যে 26ত তেওঁলোকে গঠন কৰিব চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠাব কিমানটো সম্ভৱ হ'ব আপোনাৰ দৃষ্টিৰে নহয় জেললৈতো হিমন্ত বিশ্ব শৰ্মা যাবলগীয়া মানুহেই বাৰু যাব লাগেই কিন্তু জেললৈ পঠিয়াবলৈ হ'লেতো আমাৰ গভৰ্ণমেণ্ট হ'ব লাগিব ন আগতে যেতিয়া আপোনাৰ উত্তৰ কাছাৰ কেলেংকাৰী হৈছিলে তেতিয়া মুখ্যমন্ত্ৰী তেতিয়াৰ সেই সময়ৰ তৰুণ গগৈ ডাঙৰীয়াই তেওঁক বচাইছিলে APSC কেলেংকাৰী হৈছিলে তেতিয়াও তেওঁ বাচি গৈছিলে ক্ষমতাৰ বলত তাৰপাছত লুই বাৰ্জাৰ কেলেংকাৰী সেইটোতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক বচাইছিলে সাৰদা কেলেংকাৰীৰ পৰাও তেখেতক বচাইছিলে আপুনি সকলোৱে জানে যে সাৰদা কেলেংকাৰীত তেখেতক কেলেংকাৰীত জড়িত সেইকাৰণে তেওঁক ৰাজসাক্ষী পাতি তেওঁক বচাইছিলে তো গতিকে এতিয়া যদি সঁচাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জেলত দিব লাগে প্ৰথম কথা বিজেপিক ক্ষমতাচ্যুত কৰিব লাগিব অসমত আৰু ক্ষমতাচ্যুত কৰিবলৈ হ'লে আমি সকলো বিৰোধী দল একলগ হ'ব লাগিব গতিকে বিৰোধী দল ঐক্যবদ্ধ হৈ চৰকাৰ গঠন কৰাৰ পাছতহে কাক জেলত পঠিয়াম সেই সিদ্ধান্তটো আমি ল'ব পাৰিম গতিকে আগতীয়াকৈ কোৱাটো ঠিকে আছে সেইটোতো ক'ব লাগেই সঁচাকৈ জেললৈ যাবলগীয়া মানুহ হিমন্ত বিশ্ব শৰ্মা কিন্তু জেললৈ পঠিয়াবৰ কাৰণে যি সামৰ্থ্য আমি আৰ্জন কৰিব লাগিব যি চৰকাৰ আমি গঠন কৰিব লাগিব সেই চৰকাৰ নিশ্চিতভাৱে প্ৰথমতে গঠন কৰাৰ কাৰণে প্ৰয়োজনীয় কামখিনি কৰিব লাগিব আৰু তাৰপিছতে আমি তেওঁক জেললৈ পঠিয়াব পাৰিম